হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। এতিয়া বৰষুণৰ বতৰত দেউতাই চেপাত ইমানখিনি মাছ পাইছিলে আৰু মাছ দেখি মই ভাবিলোঁ যে আপোনালোকৰ লগত অলপ বেলেগকৈ এটা মাছৰ ৰেচিপি শ্বেয়াৰ কৰিম আৰু ভবামতেই কাম আৰম্ভ হৈ গ'ল। সৰু মাছ চাফা কৰিবলৈ অলপ সময় লাগে আৰু চাফা কৰাৰ পিছত মই ডাঙৰ পুঠি মাছ এক্সট্ৰা কৰি লৈছোঁ, কিয়নো মই পুঠি মাছ ফ্ৰাই খাই ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। চব্জি বনাবলৈ সৰু মাছ এক্সট্ৰা কৰি ইয়াতে মই নিমখ অলপ দি লৈছোঁ। এতিয়া মই মাছত অলপ কম পৰিমাণে নিমখ দিছোঁ, কিয়নো পিছত চব্জি বনাওঁতে পুনৰ নিমখ দিবই লাগিব। আৰু এতিয়া নিমখ দিয়াৰ পিছত এই মাছ মই হাফ ফ্ৰাই কৰিম। কিমান পৰিমাণে মই ফ্ৰাই কৰিম সেইটো আপোনালোকক মই ভালকৈ দেখুৱাই দিম। ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এনেদৰে মাছৰ চব্জি বনাই খাইছেনে নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। গতিকে ইয়াত মই আপোনালোকক দেখুৱাই দিছোঁ, মই ফুল ফ্ৰাই নকৰোঁ, এনেকৈ হাফ ফ্ৰাই কৰিছোঁ। ইয়াত আপোনালোকে দেখা পাইছেই মাছ বগা বগা হৈয়ে আছে। গতিকে এনেকেই মই এতিয়া ফ্ৰাই কৰি উলিয়াই ৰাখিম। এনেকৈ আপোনালোকেও বনাই খাবচোন, বহুত ভাল লাগে। কেমেৰাত মাছখিনি বহুত বেছি ফ্ৰাই কৰা নিচিনা লাগিছে, ৰঙচুৱা নিচিনা লাগিছে, কিন্তু মই আপোনালোকক ওচৰত আনি দেখুৱাই দিছোঁ মই বেছি ফ্ৰাই কৰা নাই, অলপ সময়হে তেলত দি এনেকৈ উলিয়াই ৰাখিছোঁ। এয়া আপোনালোকে ইয়াত চাব পাৰিছেই মাছখিনি বেছি ফ্ৰাই কৰা হোৱা নাই। গতিকে এনেদৰে আমি হাফ ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া মোৰ গোটেইখিনি মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু লগতে ইয়াত পিঁয়াজ কাটি লৈছোঁ আৰু নহৰু কেইটামান পিচি ল'লোঁ। এতিয়া কেৰাহীত তেল দিয়াৰ পিছত মই ইয়াত তেল গৰম হোৱাৰ পিছত পিঁয়াজ দি দিম। এতিয়া ইয়াত পিঁয়াজ আৰু নহৰু অলপ সময় ভজাৰ পিছত মই মাছ দি দিছোঁ, হাফ ফ্ৰাই মাছ, আৰু আপোনালোকে সাৱধানে লৰাব, কিয়নো বেছিকৈ মাছ লৰাই থাকিলে মাছবোৰ ভাঙি একেবাৰে সৰু টুকুৰা টুকুৰি হৈ পৰে আৰু তেতিয়া খাবলৈও ভাল নালাগে, কাৰণ বেছি কাঁইটীয়া হৈ পৰে। সেইকাৰণে মাছ লৰাওঁতে সদায় ভালদৰে লৰাব লাগে। এতিয়া ইয়াত মই সঠিক পৰিমাণে হালধি দি দিছোঁ আৰু মছলা দিছোঁ, নিমখ আৰু লগতে অলপমান জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া গুড়ি কম পৰিমাণে দিছোঁ, কিয়নো আমাৰ ঘৰৰ জলকীয়া শুকাই মেলি এইটো গুড়ি পিচি লৈছোঁ, গতিকে কম পৰিমাণে দিছোঁ, কাৰণ ইয়াৰ জ্বলাও বেছি। এতিয়া অলপ লৰাই দিলোঁ আৰু চব মিক্স হৈ গ'ল আৰু এনেদৰে অলপ সময় ঢাকি ৰাখিম। এতিয়া মই আগতে ৰাখি থোৱা আধা পিঁয়াজ এতিয়া মাছত এনেকৈ দি দিছোঁ আৰু এনেদৰেই ঢাকি ঢাকি আপোনালোকে অলপ সময় সিজোৱাৰ পিছত আপোনালোকৰ মাছৰ চব্জি ৰেডি হৈ যাব। আমাৰ ঘৰত এনেদৰে মাছৰ চব্জি বনালে সকলোৱে খাই ভাল পায় আৰু আপোনালোকেও এনেদৰে বনাইছেনে নাই বনোৱা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদি বনোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰিব। গতিকে আজিৰ ৰেচিপিটো ইমানেই। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।